আমাৰ শিক্ষক আমাৰ শিক্ষক ইনকলাব জিন্দাবাদ হেমন্ত বিশ্ব শৰ্মা ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ হেমন্ত বিশ্ব আমাৰ শিক্ষক চাওক চৰকাৰী শিক্ষা ব্যৱস্থাৰ লাও লোৱা কথা আজি দৰ্শকসকলক জনাব বিচাৰিছোঁ কাৰণ চৰকাৰী শিক্ষা ব্যৱস্থাটোৰ উন্নয়নৰ ঢাক ঢোল যিমানেই নবজাওক লাগে কিন্তু তাৰ বিপৰীতে যিখন ভয়ংকৰ ছবি আজি দেখুৱাবৰ কাৰণে বা ক'বৰ কাৰণে চেষ্টা কৰিম কাৰণ এতিয়া চৰকাৰী বিদ্যালয়সমূহত শিক্ষক নাই শিক্ষকৰ বাবে এতিয়া আন্দোলন কৰিবলগীয়া হৈছে অভিভাৱকসকলে এয়া এখন চৰকাৰী বিদ্যালয়ৰ অভিভাৱিকাসকল তেওঁলোকে শিক্ষক বিচাৰি জিলা উপায়ুক্ত কাৰ্যালয়ত বিগত এটা বছৰে তাঁতবাতি কৰিও তেওঁলোকৰ বিদ্যালয়ত শিক্ষক নিযুক্তি লাভ কৰিবৰ কাৰণে সক্ষম নহ'ল আৰু যাৰ বাবে তেওঁলোকে আজি অভিভাৱকসকল ওলাই আহি আজি বিদ্যালয় পৰিচালনা সমিতি ওলাই আহি আজি তেওঁলোকে আন্দোলন কৰিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে আৰু ইয়াতকৈ লাজ লগা কথা ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোৰ কাৰণে কি হ'ব পাৰে তাক এইখিনি মুহূৰ্তত সেই কথাখিনি নিশ্চয় দৰ্শকসকলে অনুমান কৰিবলৈ পাৰিছে যেহেতু এইখন কাকপথাৰ শিক্ষাখণ্ডৰ বালিজান মধ্যংৰাজী বিদ্যালয় আৰু এই বালিজান মধ্যংৰাজী বিদ্যালয়ত কেৱল মাত্ৰ এজন শিক্ষকৰ দ্বাৰাহে বিদ্যালয় চলি আছে প্ৰায় 250গৰাকী ছাত্ৰ ছাত্ৰীয়ে থকা এখন বিদ্যালয়ত কিন্তু আজিৰ তাৰিখলৈকে শিক্ষক নিযুক্তি দিবৰ কাৰণে সক্ষম নহ'ল তিনিচুকীয়া জিলা শিক্ষা বিভাগ এই মুহূৰ্তত যিহেতু অভিভাৱকসকলে যিহেতু বিগত এটা বছৰে তাঁতবাতি কৰি শিক্ষক লাভ কৰিবৰ কাৰণে সক্ষম নহ'ল এতিয়া পৰীক্ষা সমাগত গতিকে বিজ্ঞান আৰু অংকৰ গণিতৰ শিক্ষক তেওঁলোকৰ বিদ্যালয়ত নাই কেৱল মাত্ৰ প্ৰধান শিক্ষকজনে বিদ্যালয় পৰিচালনা কৰিব লাগে গতিকে তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলসমূহত এতিয়া এনেকুৱা ধৰণৰ ছবিয়ে বিৰাজ কৰিছে এনেকুৱা ধৰণৰ সমস্যা এতিয়া গ্ৰাস কৰি দিছে তিনিচুকীয়া জিলাৰ গ্ৰামাঞ্চলৰ শিক্ষা ব্যৱস্থাৰ প্ৰকৃত ছবি এয়া মৰাণ ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছে মই কথা পাতিব বিচাৰিম যে যিহেতু ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোৰ লাও লোৱা অৱস্থা যাক আজি অভিভাৱকসকলে শিক্ষক বিচাৰি আন্দোলনত নামিবলগীয়া এটা পৰিৱেশ সৃষ্টি হৈছে তিনিচুকীয়া জিলাত সৰ্বাধিক এজনীয়া বা দুজনীয়া শিক্ষকেই গ্ৰামাঞ্চলৰ বিদ্যালয়সমূহ চৰকাৰী বিদ্যালয়সমূহ চলি আছে নিযুক্তি দিবৰ কাৰণে সক্ষম হোৱা নাই এইখন বিদ্যালয়ৰ আমি পূৰ্বতে বাতৰি কৰিছোঁ যে তেওঁলোকৰ আহি জিলা আয়ুক্তক সাক্ষাৎ কৰিছে বা স্কুল ইন্সপেক্টৰক সাক্ষাৎ কৰিছে কিন্তু আজি তাৰিখলৈকে তেওঁলোকে শিক্ষক নাপালে চূড়ান্ত পৰ্যায়ত তেওঁলোকে প্ৰতিবাদীত নামিবলগীয়া হৈছে হয় আচলতে তিনিচুকীয়া জিলাখনৰ যদি আপোনালোকে শিক্ষকৰ কথাখিনি যদি চায় ইয়াত যদি প্ৰায় আহে আমি যেতিয়া দেখোঁ তেতিয়া এনেকুৱা ধৰণৰ প্ৰতিবাদী দল আমি প্ৰায়ে দেখিবলৈ পাওঁ আচলতে এইটো কাৰণে আমি প্ৰতিবাদী দল দেখিবলৈ পাওঁ কাৰণ ৰাজ্যখনত তিনিচুকীয়া জিলাখনত শিক্ষকৰ সংখ্যা সঁচাকৈয়ে একদম তাকৰ হৈছে আমাৰ ওচৰলৈ কিছুমান স্কুলৰ লিষ্ট আহে এখন স্কুলত থাকে ল'ৰা ছোৱালীৰ সংখ্যা 200-300 তাৰ এগেইনষ্টত কেইজন শিক্ষক থাকে কেৱল মাত্ৰ 2-3জন আচলতে এখন বিদ্যালয়ত এটা ল'ৰাই কেইবাটা বিষয় অধ্যয়ন কৰিবলগীয়া হয় এতিয়া এইখন স্কুলৰ কথাই মই ক'বলৈ বিচাৰিছোঁ এই বিদ্যালয়খনত কেৱল ইংৰাজী শিক্ষক আছে সেই ইংৰাজী শিক্ষকজনে কেনেকৈ বিজ্ঞান পঢ়াব সেই বিষয় শিক্ষকজনে কেনেকৈ হিন্দী পঢ়াব সেই বিষয় শিক্ষকজনে কেনেকৈ অংক পঢ়াব এনেকুৱা ধৰণৰ কিন্তু কথাবিলাক আমাৰো প্ৰশ্ন আছে আমি এই বিষয়বিলাক লৈ পেলাই আমি ৰণোজ পেগু ডাঙৰীয়াৰ সৈতে আমি আলোচনাত বহিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে আমি আলোচনাত বহিছোঁ তেখেতসকলে আমাক আশ্বাস দিয়ে যে আমি অতি কম সময়ৰ ভিতৰত আপোনালোকৰ এই সমস্যাবিলাক কিন্তু আমি সমাধান কৰিম কিন্তু কেৱল সেই কেৱল ভাষণ হৈ ৰৈছে আমি আজি পৰ্যন্ত কিন্তু আমাৰ বিদ্যালয়সমূহত যি শিক্ষা ব্যৱস্থা যি শিক্ষকৰ নাটনি এই শিক্ষকৰ নাটনি কিন্তু আমি আজিৰ তাৰিখত কিন্তু পূৰ হোৱা আমি দেখিবলৈ পোৱা নাই গতিকে পুনৰবাৰ আমি ৰাজ্য চৰকাৰক আমি আহ্বান জনাইছোঁ আমি অনুৰোধ জনাইছোঁ যে অতি সোনকালে আচলতে জিলাখনত যিকেইখন স্কুলত আমিও বাৰে লিষ্ট কেইখন পঠাইছোঁ চৰকাৰে ইতিমধ্যে লিষ্টসমূহ জমা আছেই পুনৰবাৰ আমি ইয়াৰ পৰা আমি এই মঞ্চৰ পৰা আমি অনুৰোধ জনাইছোঁ সেই লিষ্ট কেইখন চাওক আৰু ইয়াত থকা যিকেইখন বিদ্যালয় আছে শিক্ষকৰ নাটনি আছে সেই বিদ্যালয়সমূহত শিক্ষকসকলক পৰ্যাপ্ত পৰিমাণে যোগান ধৰক যদিহে যোগান নধৰে তেতিয়াহ'লে কিন্তু এই ধৰণে আজি কেৱল একাংশ অভিভাৱকসকলে ওলাইছে অনাগত দিনত কিন্তু পৰিস্থিতি অতি ভয়াৱহ হ'ব আজি আপোনালোকে চাওক ইমান ৰ'দত অন্যান্য এই যে লোকসকল দেখিছে সকলোবিলাক গাঁৱৰ চহা লোক
তেখেতসকলে খেতি মাটিৰ লগত জড়িত, এইটো মানে খেতি মাটিৰ পৰা ছিজন, অথচ তেখেতসকলে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি পেলাই তেখেতে দহু বন কাটি কৰি কাম কাজ এৰি পেলাই হ'লেও যে এজন শিক্ষক লাগে, শিক্ষক যে লাগে বিদ্যালয়খনত, এইসকল থলুৱা ৰাইজেও কিন্তু বুজি পাইছে। কিন্তু এই দক্ষ বিষয়াসকলে, আমাৰ ইমান দক্ষ বিষয়া আছে, দক্ষ মন্ত্ৰী আছে, এই মন্ত্ৰীসকলে দক্ষ বিষয়াসকলে কিয় আচলতে বুজি পোৱা নাই এই বিষয়বস্তুবিলাক। আজি তাৰিখত মিটিঙে ভাষণ দিব যে আমাৰ থকা অভিভাৱকসকলে প্ৰাইভেট স্কুলবিলাকত ল'ৰা ছোৱালীক নাম লগায়, তেনেকুৱা ধৰণৰ ভাষণ দিয়ে। কিন্তু এখন স্কুলত যদি কেৱল এজনেই শিক্ষক থাকে, অভিভাৱকে কি কৰিব? ল'ৰা ছোৱালীক কি অন্ধকাৰ কাৰণে ঠেলি দিব নেকি ল'ৰা ছোৱালীক? তেখেতসকলে বাধ্য আচলতে প্ৰত্যেকৰ নিজৰ ল'ৰা ছোৱালীক ভাল মানুহ হোৱাৰ সপোন দেখে, আৰু ভাল মানুহ হোৱাৰ আচলতে স্বাৰ্থত এনেধৰণে আচলতে লোকসকল ওলাই আহিছে। আৰু এতিয়াও সময় আছে, যদিহে বিদ্যালয়সমূহত পৰ্যাপ্ত পৰিমাণে যদি শিক্ষক যদি যোগান নধৰে, আমি সদৌমৰাণ ছাত্ৰ সন্থাই কিন্তু ইয়াৰ প্ৰতিবাদী কাৰ্যসূচী ল'ম, ইয়াৰ বাবে কিন্তু আমি দায়ী নহওঁ। চাওক, এইদৰে এতিয়া তিনিচুকীয়া জিলাৰ গ্ৰাম্যাঞ্চলৰ শিক্ষা ব্যৱস্থা চলিছে, আৰু তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ যি শিক্ষক, চৰকাৰী শিক্ষকৰ নাটনি যিটো প্ৰসংগ আছিল, সেই প্ৰসংগত আমাৰ ND24 এটা অনুসন্ধান চলিছিল, আৰু সেই অনুসন্ধানত এটা কথা পোহৰলৈ আহিছিল যে তিনিচুকীয়া জিলাত প্ৰায় 125খন চাহ বাগিচা আছে, আৰু সেই 125খন চাহ বাগিচাত যিহেতু নতুনকৈ কোনো ধৰণৰ শিক্ষক নিযুক্তি নিদি তিনিচুকীয়া জিলাত থকা বাকী যিসকল চৰকাৰী শিক্ষক আছিল, সেই শিক্ষকসকলক নিযুক্তি দিয়াৰ বাবে এতিয়া জিলাখনৰ বাকী বিদ্যালয়সমূহত শিক্ষকৰ নাটনি হৈছে। আৰু এই সমস্যাটো কেৱল ৰাজ্যৰ বিভিন্ন জিলাৰ তুলনাত কিন্তু তিনিচুকীয়া জিলাত সৰ্বাধিক হৈছে বুলি আমাৰ যি তদন্ত, সেই তদন্তত পোহৰলৈ আহিছিল। আৰু ইয়াৰ পিছত তিনিচুকীয়াৰ যি তদানীন্তন স্কুলসমূহৰ পৰিদৰ্শক কবিতা ডেকাই অসহায় এটা স্বীকাৰোক্তি দিছিল যে তিনিচুকীয়া জিলাত সঁচাকৈয়ে চৰকাৰী যিসকল শিক্ষক, সেই শিক্ষকৰ নাটনি বাৰুকৈ আছে, এই কথাখিনি আমাক জনাইছিল। আৰু অসহায়কভাৱে তেওঁলোকে ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ, শিক্ষা সঞ্চালকালয়লৈ তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু বিভাগে আজিৰ তাৰিখলৈকে এই গ্ৰাম্যাঞ্চলসমূহৰ যিটো শিক্ষকৰ অভাৱ, সেইটো পূৰণ কৰিবৰ কাৰণে সক্ষম হোৱা নাই, আৰু যাৰ বাবে আজি এইদৰে এইসকল অভিভাৱকে পখৰ ৰদকো নেওচা দি তেওঁলোকে প্ৰতিবাদত নামিবলগীয়া আছে নিজৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত। আৰু যদিহে খুব কম সময়ৰ ভিতৰত এই বিদ্যালয়সমূহৰ যি পৰ্যাপ্ত শিক্ষক, সেয়া যদি যোগান নধৰে, কিন্তু এনেকুৱা ধৰণৰ প্ৰতিবাদৰ বাবে, আন্দোলনৰ বাবে কিন্তু ৰাজ্যৰ শিক্ষা বিভাগে সাজু হৈ থাকিব লাগিব, এই কথাটো নিশ্চিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।